নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ব্যৱহাৰিক জ্যামিতিৰ প্ৰেক্টিকেল জ্যামিতিৰ যেটো আমাৰ ক্লাস 6 লাষ্ট যেটো চেপ্টাৰ আছে হেতুত আমি কি কৰি আছো হেতুত আজি আমি আৰম্ভ কৰি আছো হয়নে আৰু হেতু হৈছে 263 নম্বৰ পৃষ্ঠাৰ পৰা আমি আজি এইখিনি কোৱেশ্চনৰ আলোচনা কৰিব ওলাইছো। তাৰ আগতে চোৱাচোন আমি যদি এইখিনি আলোচনা কৰিব যাও তাৰ আগতে আমাৰ জ্যামিতিৰ কিছুমান কথা জানিব লাগিব। তেনেহলে চোৱা আমি জ্যামিতিৰ কথাখিনি জানি লও। চোৱাচোন প্ৰথমতে এইটো হৈছে লেসন নম্বৰ 14 যেটো 6 মেথছৰ যেটো একেবাৰে লাষ্ট চেপ্টাৰ আছে এইটো আৰু এইটো নাম হৈছে ব্যৱহাৰিক জ্যামিতি। ঠিক আছে, ইয়াৰ পৰা তোমালোকে প্ৰথমতে কিছুমান কথা জানিব লাগিব যেটো স্কেলৰ মাপজোখ বা জ্যামিতিৰ বিষয়ে জানিব লাগিব। জ্যামিতিত কি কি বস্তু থাকে আৰু কোনটো বস্তুৰ কি নাম কোৱা হয় তোমালোকে ইয়াতে পাই যাবা। তেনে চোৱাচোন আমি প্ৰথমতে চাও আমাক প্ৰথমতে দিছে ইয়াতে ৰুলাৰ অৰ স্কেল। চোৱাচোন এইটো যে ৰুলাৰ অর স্কেল যেটো আমি জ্যামিতি বক্সত আছে হয়নে জ্যামিতি বক্সৰ পৰা আমি এটো আনি আছো। চোৱা এইটো হৈছে ৰুলাৰ বা স্কেল। যদি তোমালোকক ছাৰে বা বাইদেৱে কয় যে তোমালোকে ৰুলাৰ বা স্কেল উলোৱা তেতিয়া তোমালোকে কি কৰিবা এই স্কেল উলাই লবা। তেনেহলে আমি সকলোৱে জানো ইয়াক যে এটোক স্কেল বুলি কোৱা হয় হয়নে। তেনেহলে চোৱাচোন এটো হৈছে আমাৰ কি ৰুলাৰ বা স্কেল এটো হৈ গল। তাৰ পিছত চোৱাচোন কি আছে এইটো হৈছে সেট স্কয়াৰ্স যাক কোৱা হয় ত্ৰিকোণী। যে এটোৰ নাম হৈছে এছামিছত যদি কোৱা হয় ত্ৰিকোণী কোৱা হয় আৰু ইয়াৰ সেট স্কয়াৰ বুলি কোৱা হয় ইংলিছত সেট স্কয়াৰ মানে ইয়াৰ কোৱা নাম হৈছে ত্ৰিকোণী। ঠিক আছে, এতিয়া চোৱা ইয়াতে এটো কিমান ডিগ্ৰী মানে ই কৰি আছে 30 ডিগ্ৰী সেট স্কয়াৰ আৰু এটো হৈছে 45 ডিগ্ৰী সেট স্কয়াৰ। বুজি পাইছা এইটো আমাৰ জ্যামিতি বক্স যত আমি দেখুৱাই দি আছো। ঠিক আছে, এইটো হৈছে আমাৰ কিমান এইটো মই যেটো ধৰিছো এতিয়া এইটো। ঠিক আছে, আৰু এটা হৈছে এইটো এইবিলাক হৈছে সেট স্কয়াৰ এইটো চাইছা এইবিলাক হৈছে ইয়াৰ এইটো এনেকুৱাকে দেখুৱাই দিয়া আছে তোমালোকৰ ইয়াতে মই এনেকে দেখুৱাই দিছো। এইবিলাক হৈছে সেট স্কয়াৰ। এতিয়া তাৰ পিছত আমাক কি দিছে চোৱাচোন তাৰ পিছত দিছে আমাক এইটো কাটা কম্পাস। চোৱা ডিভাইডাৰ যাক কোৱা হয় ইংলিছত ডিভাইডাৰ। ঠিক আছে, এটো তোমাৰ ইংলিছত কোৱা হ'ব ডিভাইডাৰ কাটা কম্পাস যেটো আমি পাই আছো এইটো এইটো হৈছে কি যে কাটা কম্পাস হয় না এইটো নহয় সৰি এইটো হৈছে কি কাটা কম্পাস এইটো চাইছা এইটো হৈছে কাটা কম্পাস এইটো ইয়াতে মানে এনেকে জুকি আছে চাইছা এনেকে জুকি আছে। তে তোমালোকে চোৱা এইটো কোৱা হয় কি ডিভাইডাৰ মানে ভাগ কৰা হয় মানে কাটা কম্পাস ইয়াক। তাৰ পিছত চোৱাচোন আমাক দিছে কম্পাস। এটা কম্পাস চোৱা এইটো হৈছে কম্পাস এইটো নাম কি কম্পাস। তোমাৰ এইটোৰ ব্যৱহাৰটো বেছিকে দেখা পোৱা যায়। বুজি পাইছা এইটোৰ ব্যৱহাৰ বেছিকে যিকোনো বৃত্ত আঁকিবলৈ হলে বা কোনো ধৰণৰ এই অঙ্কন কৰিবলৈ হলে এইটোৰে আমি কি কৰি দিও কাট পেন্সিল লগাই এক ডিভাইড কৰো বা আমি গোলক বনাই দিও কটাকটি কৰো এইটোৰে। ঠিক আছে, ইয়াৰ অলপ ব্যৱহাৰটো বেছিকে দেখা যায়। তাৰ পিছত চোৱাচোন এইটোৰ নাম কি কলো আমি যে কাটা এই পেন্সিল হয় না কম্পাস আৰু ওপৰটো আমি কি কলো যে কাটা কম্পাস যেটো কোৱা হয় ডিভাইডাৰ। তাৰ পিছত আহি আছে আমাৰ কি প্ৰটেক্টৰ। প্ৰটেক্টৰ মানে কি এইটো ডিগ্ৰীটো আমি যে কও ডিগ্ৰী এইটো কোৱা হৈছে কি ই অল এংগলছ মানে সকলো ইয়াতে কোণ আছে। ইয়াত কিমান আছে 180 ডিগ্ৰী লৈকে আছে আৰু ইফালে উল্টাই দিলে 180 হ'ব। তাৰ মানে এটা বৃত্ত হৈ যাব। বুজি পাইছা এনেকে যদি আমি এটা ই মাৰি দিও ৰাউন্ড মাৰি দিও তেনেহলে এইটো হ'ব কিমান 180 ডিগ্ৰী আৰু ইফালে যদি আমি এটা মাৰি দিম এনেকে ধৰি তেতিয়া ইফালে হ'ব 180 ডিগ্ৰী 180 180 360 ডিগ্ৰী এটা বৃত্ত হৈ যাব। তেনেহলে আমি বুজি পালো হয় না এইখিনি আমাক দিয়া আছিল।
এতিয়া তাৰ উপৰিও তোমালোকৰ আৰু দুটামান নাম আছে এইটো আমি সকলোৱে জানো ইয়াক কোৱা হয় পেন্সিল হয়নে আৰু এইটো কোৱা হয় কি পেন্সিল কাটাৰ ইয়াক কোৱা হয় কি পেন্সিল কাটাৰ এইটো মনত ৰাখিবা এইটো কোৱা হয় পেন্সিল কাটাৰ এতিয়া আমি সকলো নাম শিকিলো হয়নে আৰু এটা বাদ থাকিল এইটো কোৱা হয় ৰবাৰ আমি ৰবাৰ বুলি কওঁ হয়না ইৰেজাৰ মানে কি ৰবাৰ এইটো মনত ৰাখিবা এইখিনি বস্তু তোমালোকৰ আমি কিয় কৈছো কাৰণ নামবিলাক জানিলা তোমালোকে এতিয়া আমি কি কৰিম 263 নম্বৰ পৃষ্ঠাৰ পৰা আমি আলোচনা কৰিম চোৱা আমি 263 নম্বৰ পৃষ্ঠাৰ পৰা আমি ট্ৰাই দিস নিজে কৰা যে আছে আমি ইয়াৰ পৰা কৰিম প্ৰথমতে এটা কথা মনত ৰাখিবা তোমালোকে ইয়াৰ পৰা আমি প্ৰথমতে কি পাই আছো প্ৰথম কোশ্চেনটোতে draw a line segment of length given below তাৰ মানে তলত দিয়া জোখমতে একোডালকৈ ৰেখাখণ্ড আঁকা এই তলত জোখবিলাক দিয়া আছে কিমান দিছে 4.5 সেন্টিমিটাৰ এতিয়া চোৱা তোমালোকৰ গুণোৎসৱটো মানে দেখা পোৱা যায় তোমালোকৰ গুণোৎসৱটো দেখা পোৱা যায় যে স্কেলৰ মাপ জোখবিলাক দি দিয়ে তেনেহলে গুণোৎসৱৰ কাৰণেও হৈ যাব এটা প্ৰথমতে চোৱা 4.5 সেন্টিমিটাৰ এডাল ৰেখাখণ্ড আঁকিব দিছে বুজি পাইছা লাইন সেগমেন্ট তেনেহলে কি কৰিবা প্ৰথমতে এডাল পেজ লবা পেজটোৰ ওপৰত জুকিবা ইয়াতে কিমান যেহেতু এইটো হৈছে সেন্টিমিটাৰৰ ঘৰ হয়নে আমাক কিমান কৈছে 4.5 সেন্টিমিটাৰ তেনেহলে এইটো চাবা এইটো হ'ব আমাৰ এইটো কাট পেন্সিল লবা চোৱা এইটো হৈছে ইয়াৰ পৰা একেবাৰে গুৰিৰ পৰা ধৰিবা এইটো মই যে ধৰিছো ইয়াৰ পৰা এনেকে টানিবা আমাক কিমান কৈছিলে 4.5 সেন্টিমিটাৰ এইটো 4.5 এতিয়া মই তোমালোকক দেখুৱাই দি আছো 4.5 কেনেকৈ হল চোৱা এইটো হৈছে 4 সেন্টিমিটাৰ 4.5 মানে হৈছে এইটো মানে 5 সেন্টিমিটাৰত ইফালে 5 মিলিমিটাৰৰ আগত এইটো মাজত যে ডাঙৰ দাড়িটো আছে এইটো হৈছে 4.5 সেন্টিমিটাৰ ঠিক আছে এইটো হ'ব 4.5 সেন্টিমিটাৰ আৰু এইটো তুমি এডাল 4.5 সেন্টিমিটাৰ ৰেখা আঁকিছা আৰু এইটো এনেকে দি দিবা এইটো হৈছে এক নম্বৰৰ কি হ'ব ৰোমান সংখ্যা 1 4.5 সেন্টিমিটাৰ ঠিক আছে 4.5 সেন্টিমিটাৰ এডাল ৰেখা তাৰ পিছত চোৱাচোন তুমি কি কৰিবা 2 নম্বৰটোত কি কৈছে 11.3 সেন্টিমিটাৰ 11.3 সেন্টিমিটাৰ এডাল ৰেখা আঁকিব দিছে হয়নে তেনেহলে ইয়াতে 11 এনেকে তুমি স্কেলডাল লবা 2 নম্বৰটো আছে আমাৰ কিমান 11.3 সেন্টিমিটাৰ এতিয়া 11.3 সেন্টিমিটাৰ আমি আঁকিম প্ৰথমতে এডাল এনেকে স্কেল লবা আৰু ইয়াৰ পৰা তোমালোকে কি কৰিবা 11.3 হয়নে এতিয়া এনেকে একেবাৰে 0 ৰ পৰা 8 টানি দিবা একেবাৰে কিমান লৈকে আহিছে চোৱাচোন এইটো হৈছে 10 হয়নে এইটো হৈছে 11 পইণ্ট কিমান কৈছে 3 কৈছে 11.3 এইটো হুৰু ঘৰ 1 2 3 ঘৰ এইটো 3 ঘৰ ঠিক আছে 11.3 সেন্টিমিটাৰ এইটো হ'ব 11.3 সেন্টিমিটাৰ এডাল ৰেখা তাৰ পিছত চোৱা 3 নম্বৰত 7.8 সেন্টিমিটাৰ এতিয়া 3 নম্বৰটো কৈছে 7.8 সেন্টিমিটাৰ তেনেহলে ইয়াতে কি কৰিবা 7.8 সেন্টিমিটাৰ এডাল ৰেখা আঁকি দিবা 7.8 সেন্টিমিটাৰ ঠিক আছে এইটো চোৱা 0 ৰ পৰা আৰম্ভ কৰি টানিবা এইটো হ'ব 7 পইণ্ট কিমান কৈছে 8 তাৰ মানে ইফালে কেই গড় দিবা 8 গড় দিবা 8 গড় এইটো হুৰু 1 2 3 4 5 6 7 8 গড় দিবা এইটো 8 গড় এইটো হৈছে 7.8 বুজি পাইছা এইটো হৈছে আমাৰ 7.8 তাৰ পিছত আছে 4 নম্বৰটো কিমান 4 নম্বৰটো চোৱা কিমান আছে ধৰিলো আমি 4 নম্বৰটো ইয়াতে দিছো 4 নম্বৰটো কিমান কৈছে 9.4 সেন্টিমিটাৰ এতিয়া চাবা 9.4 সেন্টিমিটাৰ এডাল ৰেখা ঠিক আছে এডাল ৰেখাখণ্ড আমি আঁকিম 9.4 এইটো 0 ৰ পৰা টানিবা এনেকে টানিবা এইটো 9 লৈকে গৈছে এইটো 9 পইণ্ট আমাক কিমান কৈছে 4 কৈছে তেনেহলে ইফালে 4 গড় এইটো সৰু 4 গড় লৈকে আহা
হৈছে এইটো হৈছে আমাৰ কিমান 9.4 এতিয়া আমাৰ 1 নম্বৰৰ কোৱেশ্চনখিনি শেষ হৈ গ'ল এতিয়া আমি 2 নম্বৰৰ কোৱেশ্চনখিনি চাম 2 নম্বৰত কি কৈছে চোৱাচোন 2 নম্বৰটো চোৱা draw a circle of the following radius তাৰ মানে আমাক কৈছে যে তলত দিয়া ব্যাসাৰ্ধৰ জোখমতে একোটাকৈ বৃত্ত অঙ্কন কৰা সার্কুল মানে হৈছে কি বৃত্ত গোলক তেনেহলে চোৱা আমি এইটোৰ মতে তলত দিয়া ব্যাসাৰ্ধৰ মতে আমি এটাটাকে বৃত্ত আঁকিম তেনেহলে চাবা এইটো কিন্তু কৰোতে প্ৰথমতে আমাৰ কি হ'ব কম্পাছৰ প্ৰয়োজন হ'ব হয়নে কম্পাছৰ আমাৰ দৰকাৰ হ'ব তোমালোকে ইয়াতে কি লবা কম্পাছ লবা অলপ আগতে তোমালোকক বুজাই দিয়া হল এইটো হৈছে কম্পাছ আৰু ইয়াতে কি কৰিবা কাট পেন্সিল লগাই লবা ঠিক আছে ইয়াতে কাট পেন্সিলটো লগাই লব লাগিব কাট পেন্সিলটো লগাই লবা সমানকে কাট পেন্সিল লগাই লবা ঠিক আছে এইটো মই সমানকে লগাই লৈছো তাৰ পিছত এইটো মানে চকাটো ঘুৰাই টাইট কৰি লবা হৈ গল এতিয়া আমাক জুকিব লাগিব কিমান কৈছে হেইমতে জুকিম আমি আৰু হেইমতে বৃত্ত ইমান ব্যাসাৰ্ধৰ বৃত্ত আঁকিম প্ৰথমতে কিমান কৈছে চোৱাচোন 2 নম্বৰৰ 1 নম্বৰটো 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ হলে ইয়াতে স্কেল লবা এইটো হৈছে স্কেল ঠিক আছে এইটো স্কেলৰ পৰা জোখ লবা কিমান 3 সেন্টিমিটাৰ আমাক 3 সেন্টিমিটাৰৰ কথা কৈছে তেনেহলে চাবা আমি 3 সেন্টিমিটাৰৰ জোখ লম প্ৰথমতে 1 নম্বৰটো কৈছে 3 সেন্টিমিটাৰ এইটো হৈছে 3 সেন্টিমিটাৰ সোৱা তোমালোকক দেখুৱাই দিছো 0 ৰ পৰা 3 সেন্টিমিটাৰ চাইছা 0 ৰ পৰা 3 জুকি লবা স্কেলৰ পৰা জুকি লৈ তাৰ পিছত স্কেলটো সাইড কৰি দিবা আৰু এইটো লৰচৰ নকৰাকৈ যিমান ব্যাসাৰ্ধ লৈছা হিমান সমান ব্যাসাৰ্ধ লৈ ইয়াতে ধৰিবা আৰু ইয়াতে কাগজটোত ওপৰতে এনেকে ধৰিবা হাতেৰে এনেকে ধৰিব নালাগে এনেকে ধৰিলে কি হৈ যাব কম বেছি হ'ব হেগানো ওপৰত ধৰিবা এইটো গোলক যা আছে গোলকত ধৰিবা ধৰি কিনে আমাক কৈছে 3 সেন্টিমিটাৰ এটাল বৃত্ত আঁকিব দিছে হয়নে এনেকে লাহে লাহে ঘূৰাই দিয়া এনেকে লাহে লাহে ঘূৰাই দিয়া আৰু এইটো দুনিয়াকে এটা বৃত্ত হৈ যাব 3 সেন্টিমিটাৰৰ এটা বৃত্ত হৈ যাব চোৱা এইটো লাহে লাহে এনেকে ঘূৰাই দিবা ওপৰত ধৰি ঘূৰাই দিবা এই হৈ গল এইটো চোৱা এতিয়া 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত এইটো হৈছে 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত হৈ গল এইটো হৈছে আমাৰ 2 নম্বৰৰ 1 নম্বৰ ৰোমান সংখ্যা 2 এইটো কিমান 2 নম্বৰৰ 1 নম্বৰ ৰোমান সংখ্যা 1 ৰ 3 সেন্টিমিটাৰ এডাল বৃত্ত তাৰ পিছত কোৱেশ্চনটো কিমান কৈছে 7 সেন্টিমিটাৰ তেনেহলে সেম প্ৰসেস হ'ব সেম হ'ব ইয়াতে স্কেলৰ পৰা কি লবা এতিয়া 7 সেন্টিমিটাৰ জুকি লবা চাবাচোন আমি 7 সেন্টিমিটাৰ জুকি লও এইটো হৈছে আমাৰ সোৱা এইটো হৈছে 0 ৰ পৰা কিমান লবা 7 সেন্টিমিটাৰ এইটো 7 সেন্টিমিটাৰ সোৱা এইটো মই যে ধৰিছো 7 চাইছা এইটো 7 সেন্টিমিটাৰ জুকি লৈছো মই ইয়াৰ পৰা তুমি কি কৰিবা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিবা আৰু এইটো বহুত ডাঙৰ হ'ব যেহেতু মই মানে ইফালে কৰি দিছো এইটো মাজত কৰি দিও কাৰণ অলপ বহুত এইটো ডাঙৰ হ'ব বহুত ডাঙৰ এইটো সোৱা এতিয়া ইয়াতে কি কৰি দিবা এতিয়া আঁচটা নিবা এইটো কি কৰিবা এতিয়া ঘূৰাই দিবা লাহে এনেকে ঘূৰাই দিবা আৰু এইটো বহুত ডাঙৰ হ'ব 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এডাল বৃত্ত বহুত ডাঙৰ এডাল বৃত্ত হৈ যাব বুজি পাইছা এইটো হৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এইটো হৈ গল এইটো হৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এডাল বৃত্ত সোৱা কিমান ডাঙৰ হৈছে তাৰ পিছত সোৱাচোন কিমান দিয়া আছে 6.7 তাৰ পিছত দিয়া আছে 6.7 3 নম্বৰটো তেনেহলে 6.7 হলে আকৌ স্কেল লবা ইয়াতে আকৌ স্কেল লৈ তাৰ পিছত চাবা আমি পেজটো খলাই দি আছো ঠিক আছে এইটো হৈ গৈছে এতিয়া আৰু এটা নতুনকে পেজ লম এইটো চোৱা আমাক কিমান কৈছিলে 6.7 সেন্টিমিটাৰ স্কেল লোৱা আৰু ইয়াৰ পৰা তুমি জুকি লবা এইটো হৈছে আমাৰ 0 ৰ পৰা আমাৰ কিমান কৈছে 6.7 কৈছে তেনেহলে 6.7 হলে এইটো হৈছে 6 গড় হয়না এইটো হৈছে 6.7 মানে ইফালে এইটো সৰু সৰু গড় 7 গড় এইটো 7 গড়লৈকে আমি লম এইটো এনেকে এইটো হৈছে 7 গড় এইটো
এইটো 7 ঠিক আছে মানে 6.7 6.7 জুকি ল'বা আৰু এইটোৰে আকৌ এটা বৃত্ত আঁকি দিবা আকৌ এইটো এনেকৈ ধৰি ল'বা ইয়াতে এইটো এনেকৈ ধৰি বৃত্ত আঁকিবা চোৱা মই ইয়াতে বৃত্ত আঁকি আছোঁ 6 কিমান 7 এইটো 6.7 চোৱা এনেকুৱাকৈ তোমালোকেও কি কৰিবা বৃত্ত আঁকি দিবা এইটো এনেকুৱাকৈ বৃত্ত আঁকিবা আৰু এইটো কিমান 6.7 আৰু এইটো কিমান 3 নম্বৰটো 4 নম্বৰটো কি কৈছে চোৱা 3.4 সেন্টিমিটাৰ 4 নম্বৰটো কৈছে 3.4 সেন্টিমিটাৰ তেনেহ'লে আকৌ এইটো স্কেল ল'বা স্কেল লৈ ইয়াৰ পৰা কম্পাছেৰে জুকিবা স্কেলটোক এনেকৈ জুকি ল'বা কিমান কৈছে 3.4 এইটো হৈছে 3 এইটো 3ৰ পৰা পাছত কি কৈছে 3.4 এইটো 4 ঘৰ 3.4 ইয়াৰ মাজতে দিছোঁ ঠিক আছে জাষ্ট তোমালোকক মানে আঁকি দেখুৱাবহে লাগে এইটো ইয়াৰ মাজতে দি আছোঁ চোৱা এইটো কিমান কৈছিলে 3.4 এইটো হৈছে 3.4 ইয়াতে ধৰি ল'বা আৰু এইটো গোলক বনাই দিয়া দুই হাতেৰে নধৰিবা ওপৰত এই গোলকটোৰ ওপৰতে এটা হাতেৰে ধৰি এনেকুৱাকৈ ঘূৰাই দিয়া হৈ যাব চোৱা হৈ গ'ল বুজি পাইছা এইটো হৈছে আমাৰ কিমান যে 4 নম্বৰটো 3.4 ঠিক আছে আজিৰ ভিডিঅ'টোত আমি এই 1 নম্বৰ আৰু 2 নম্বৰলৈকে সমাধান ৰাখিছোঁ আমি নেক্সট ভিডিঅ'টোত 3 নম্বৰ 4 নম্বৰৰ পৰা কৰি যাম ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনিয়ে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ থেংক ইউ